হাই ফ্ৰেণ্ডছ, আজি আহি গ'লোঁ বাগানৰ মাজত। অলপ ফূৰ্তি কৰিম এতিয়া। মানে আমি কিংফিচাৰ লৈ আহিছোঁ। কিংফিচাৰ মানে কি আমাৰ হেৰি লিজেণ্ডখিনিয়ে গম পাব, বয়জ লিজেণ্ড যিখিনি আছে। আমি গাছৰ কথা নক'ব, এইবোৰ ফ্ৰেণ্ড হয়। এইটো চাওক বাগানৰ পৰিৱেশ বিৰাট ধুনীয়া। আমাৰ ডিব্ৰুগড় জিলাৰ এইবিলাক হয় আৰু ডিব্ৰুগড়তে আছে। অসমৰ অকল ডিব্ৰুগড়তে বেছি বাগান আছে, আপোনালোকে এইটো কথা জানে। চ' আমি আহি গ'লোঁ এতিয়া। চশমাখন লগাই লৈ নিব ফ্ৰেণ্ডছ। ঠিক আছে। কিবা মক্কেলটোৰ নিচিনা লাগিছে নিব। এতিয়া মানে কি হ'ল, এজনে ক'লে আপোনালোকক মই দেখাই দিছোঁ, এইটো গৈ আছে। তো সি মানে কি হেৰি এতিয়া লগ কৰিব। চ' আমি ইয়াৰ পৰা ওলাব লাগিব, উপায় নাই। মই আপোনালোকৰ মানে কি ব্লগ বনাম বুলি ভাবিছিলোঁ ভালকৈ, কিন্তু এতিয়া ব্লগ বনোৱা নহ'ব আৰু। এতিয়া উপায়তো নাই ন, যাবগৈ লাগিব। আৰু গেটখন যদি লক কৰি দিয়ে, তো আমি এতিয়া বাইক লৈ আহিছোঁ। চ' কেনেকৈ ওলাই যাম? চ' আমি এতিয়া ওলাই যাব লাগিব। হা ঠিক আছে। মই মানে কি এটা বস্তু লৈ আহিছিলোঁ খাবলৈ, কিংফিচাৰৰ লগত এইটো। এয়া মানে কি আছে, আলু চাট যদি খায়, মই আলু চাটটো দেখাম আপোনালোকক। ঠিক আছে, আমি এতিয়া বাইকত উঠিছোঁ। চ' ফাইনেলি আমি ইয়াত আহি পাই গ'লোঁ। এতিয়া বাগান নাই, এতিয়া আছে ধাননিৰ মাজত, ধাননি পৰিৱেশ। তো এতিয়া আমি ইয়াতে এনজয় কৰিব লাগিব দেই।